নমস্কাৰ খুলুমবাই। আজি আমি বড়ো সাহিত্য সভাৰ ফালৰ পৰা এটা প্ৰেছ মিট লৈছোঁ আৰু এই প্ৰেছ মিটত মোৰ লগত আছে আমাৰ বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ শৰৎ নাৰ্জাৰী ছাৰ, মোৰ লগত আছে আমাৰ সন্মানীয় সম্পাদকসকল আৰু সন্মানীয় সাংবাদিকবৃন্দসকল। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে বড়ো সাহিত্য সভাৰ ৬৫তম এই বাৰ্ষিক অধিৱেশন আমাৰ এই বিজনীত বল্লাগাঁৱৰ আমি এটা টেম্পাৰ্টি পথাৰ ইয়াতে আমাৰ অনুষ্ঠিত হ'ব। এইটো জানুৱাৰী অৰ্থাৎ 2026 জানুৱাৰী 9, 10 আৰু 11 তাৰিখে। ইয়াৰ কাৰণে ইতিমধ্যে আমাৰ যিটো অভ্যৰ্থনা কমিটি আছে, এই অভ্যৰ্থনা সমিতি যথেষ্ট কষ্ট কৰিছে, কাম কৰিছে আৰু এইটোৰ কাৰণে আমাৰ বড়ো সাহিত্য সভাও যিটো নেকি মেইন এটা কমিটিও আমি এই কাৰ্যসূচী কেনেকুৱাকৈ মানে ফলপ্ৰসূ বা ভাল কৰিব পাৰে তাৰ কাৰণে আমি চিন্তা কৰি কিছুমান আমি প্ৰগ্ৰাম বনাইছোঁ। আৰু এইবাৰ আমাৰ এটা গুৰুত্বপূৰ্ণটো হ'ল বড়ো সাহিত্য সভাৰ যিটো নেকি সংবিধান, এই সংবিধান মতে 3 বছৰে মূৰে মূৰে আমাৰ কমিটি সলনি হয়। এইবাৰ আমাৰ এই বিজনেছ এইটো কমিটি সলনি হ'ব। এইটো চাইডৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু আমাৰ এই অধিৱেশনৰ যোগেদি আমাৰ বছৰেকীয়া কিছুমান এৱাৰ্ড দিয়া হয়, এই এৱাৰ্ডো এইবাৰ দিয়া হ'ব। মই আপোনালোকক তাই শুনাব বিচাৰিছোঁ কি এৱাৰ্ড দিয়া হ'ব এইবাৰ। আমাৰ ৰাংচাৰ লিটাৰেৰী এৱাৰ্ড এইবাৰ ৰবীন নাৰ্জাৰী, এজন ভাল লিখক, তেওঁক দিয়া হ'ল। সোমেশ্বৰী ব্ৰহ্ম লিটাৰেৰী এৱাৰ্ড ৰমাকান্ত বসুমতাৰী, তেওঁ এজন ভাল লিখক, তেওঁকো দিয়া হ'ল। চানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম কালচাৰেল এৱাৰ্ড, যিজন ব্যক্তি সংস্কৃতিৰ দিশত নলেজ আছে, জ্ঞান আছে, তেনেকুৱা ব্যক্তিক দিয়া হৈছে। তেওঁ হ'ল দেৱেন্দ্ৰনাথ ব্ৰহ্ম, গুৱাহাটীৰ। হাবৰাঘাট এৱাৰ্ড মিষ্টাৰ কনিষ্ঠ হাজোৱাৰী, তেখেতে গোৱালপাৰাৰ। প্ৰবন্ধনাথ বৰগোহাঞি লিটাৰেৰী এৱাৰ্ড, এইটো দিয়া হৈছে মিছ ৰিম্বা ৱাৰী আৰু ইয়াৰ এৱাৰ্ড প্ৰাইজটো হ'ল 50,000। প্ৰমীলা খাকলাৰী ট্ৰান্সলেশ্যন এৱাৰ্ড, এইটো দিয়া হ'ল আমাৰ প্ৰাক্তন সভাপতি বড়ো সাহিত্য সভা শ্ৰী প্ৰয়ন বড়ো ডাঙৰীয়া আৰু ইয়াৰ প্ৰাইজ মানিটো হ'ল 30,000। ৰামদাস বসুমতাৰী এডুকেশ্যনেল এৱাৰ্ড এইবাৰ আমি দিছোঁ শ্ৰী বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰী বাক্সা আৰু ইয়াৰ প্ৰাইজ মানি হ'ল 50,000। ফ্ৰীডম ফাইটাৰ যোগেন্দ্ৰ কুমাৰ বসুমতাৰী এৱাৰ্ড মিষ্টাৰ নিত্য বিনোদ ৱাৰী, তেখেতে এজন SS অফিচাৰ আছিলে, তেওঁ ৰিটায়াৰ হ'ল আৰু প্ৰাইজ মানি হ'ল 50,000। শুভংকিনী থাণ্ডে বিনেশ্বৰ ব্ৰহ্ম মাউৰীয়া হাউৰীয়া এৱাৰ্ড, এইটো দিয়া হ'ল এজনী ছাত্ৰী মিছ শিল্পা ব্ৰহ্ম, প্ৰাইজ মানি হ'ল 50,000। এৱাৰ্ড ফৰ ছিকিউৰিং হাইয়েষ্ট মাৰ্কছ ইন বড়ো MIL ইন HSLC এক্সাম 2025, এইটো আমি দিম শ্ৰী নয়নমণি বড়ো তামোলপুৰ আৰু ইয়াৰ প্ৰাইজ মানি হ'ল 10,000। আংমাশ্ৰী ব্ৰহ্ম ষ্টুডেণ্ট ইনস্পিৰেশ্যন এৱাৰ্ড নৱজিৎ বসুমতাৰী বাক্সা, ইয়াৰ প্ৰাইজ মানি হ'ল 20,000। আৰু সেইটো আমি ছেকেণ্ড দিনা আমাৰ 10 জানুৱাৰী এইটো এৱাৰ্ডটো আমি দিম। আৰু এই যেতিয়া এৱাৰ্ড চেৰিমনি হ'ব সেইদিনা আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ছাৰ আহিব, আমাৰ মিচিং সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আহিব, সোণাল কছাৰী সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আহিব আৰু ৰাভা সাহিত্য সভাৰ আমাৰ সন্মানীয় চিফ ছেক্ৰেটাৰী তেওঁলোকে আহিব। আৰু ইয়াৰ লগতে আমাৰ সেইদিনাই আমাৰ বড়ো সাহিত্য সভাই যিটো নেকি প্ৰকাশ কৰি উলিওৱা কিতাপ, প্ৰায় আমি 12খন কিতাপ আমি এইবাৰ প্ৰকাশ কৰি উলিয়াম। ইয়াৰ নামকেইটা হ'ল চম চুটিনী চেৰজিঠাই, বিমল মুছাহাৰী তেওঁ লিখক। সেউবো আং খন্থাই লিৰগোন, বাণেশ্বৰ বসুমতাৰী। সেই গাंहाबनाय बुब्लि, उथ्रिसार बसुमतारी। गोनोखोनि गथ' डक्टर रनित सांग्रां बसुमतारी। जिउनि देंखो रुपाली बसुमतारी चिरु। डक्टर फामि आन्दलन ब्रह्म। दानसोरांनि सोमखोर सिमां गथ' थुनलाइ रबीन्द्र नार्जारी। गोदान सोरां मन्त्रि ब्रह्म चौधुरी। गांनै सुइसाइड नट महेन्द्रनाथ बसुमतारी। बुजिनो हायै राव आरो आंगो मोनग्रा प्रसन्न लाल नार्जारी। मासे मोसा फिसानि सल'
डक्टर प्रणबज्योति नार्जारी गोमो डक्टर सुनील फुकन बसुमतारी और डि बड एटु हल आमार बर' साहित्य एवार्ड এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো এইটো যে যেহেতু আমি এইবিলাক কাৰ্যসূচী লৈছো কিন্তু ইয়াৰ লগতে আমাৰ আমাৰ অধিৱেশনত আমাৰ যথেষ্ট মানে অসমৰ লগতে বাহিৰৰ পৰাও আমাৰ মানে ডেলিগেটছ আহিব স্পেচিয়েলি আমাৰ নেপালৰ পৰা আহিব নেপালৰ আমাৰ যাক মেছে বুলি কোৱা হয় তেওঁলোকে আহিব আমাৰ দিল্লীৰ পৰা ইয়াত মানে ডেলিগেটছ আহিব আৰু ইয়াৰ লগতে পশ্চিমবংগৰ পৰাও এই ডেলিগেটছ আহিব আৰু মেঘালয়ৰ পৰা আহিব কিন্তু আমাৰ এইবাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব যে আমাৰ বাংলাদেশৰ পৰা আহিছিল আগতে কিন্তু এইবাৰ ভাৰত চৰকাৰ বা বাংলাদেশ চৰকাৰৰ মাজত যিটো সম্পৰ্ক এই সম্পৰ্ক ইমান ঠিক নহয় তেওঁলোকে আহিব নোৱাৰিব তাৰ বাদেও আমাৰ এইবাৰ যিটো নেকি ভিজিট হ'বলগীয়া বড়ো সাহিত্য বা 65 এনুৱেল কনফাৰেন্স বহুত দিগৰ পৰা মানে গুৰুত্বপূৰ্ণ হ'ব আমাৰ ইয়াৰ প্ৰায় 2000ৰ বেছিকৈ মানে ডেলিগেটছ আহিব আমি আশা কৰোঁ আৰু ইয়াত আমি কিছুমান চিৰিয়াছ মেটাৰৰ ওপৰত আমি আলোচনা কৰিম যিবিলাক আমি আপত্তি কৰি আছো যিবিলাক আমি দেখি আছো যিবিলাক আমি শুনি আছো এইবিলাকতো আমি ফাইনাল কিছুমান ডিচিশ্যন আমি ইয়াত ল'ম আৰু আমি ৰাইজক জনাম কিন্তু সেইটো আমি ডেলিগেটছত আমি আলোচনা কৰিম বিতংভাৱে আলোচনা কৰিম ইয়াৰ ভিতৰত আছে বৰ্তমান যিটো নেকি এছটি ইছ্যু এই এছটি ইছ্যুবিলাকতো আমি আলোচনা কৰিম তাৰ বাদেও আমি ভূমিৰ ক্ষেত্ৰত আজি কাৰ্বি আংলঙৰ যিটো অৱস্থা হৈছে কাৰ্বি আংলঙৰ কাৰ্বিসকলৰ লগত আমি আছো খিলঞ্জীয়া মানুহৰ লগত আমি আছো আৰু যিটো নেকি কোনোবা ক'ব বিচাৰিছে যে কাৰ্বি গো বেক মংগোলিয়ান গো বেক এইবিলাক আমি সহ্য হোৱা নাই আমাৰ হজম হোৱা নাই তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহক যদি তেনেকুৱা ক'ব পৰা যায় আজিৰ দিনত কোনোবা ক'ৰবাৰ পৰা আহি পেলাই এইবিলাক আমাৰ কাৰণে দুখজনক আমি সেইটো গ্ৰহণ কৰিব পৰা নাই হজম কৰিব পৰা নাই সেইটো কাৰণে আমি স্পষ্ট কৰিছো যে কিছু ক্ষেত্ৰত আমি ভূমিৰ যিটো পলিচি বা এছটিৰ যিটো পলিচি এই এছটি পলিচিৰ ক্ষেত্ৰতো আমি ইয়াত স্পষ্টকৈ আলোচনা কৰিম ইয়াৰ বাদেও আমি এইবাৰ আলোচনা কৰিম যে বড়ো মাধ্যমক ছায়েন্স আৰু কমাৰ্চৰ ক্ষেত্ৰত মানে 11 আৰু 12ত নিয়া যাবনে নাই চৰকাৰে আমাক এটা অফাৰ দিছে চৰকাৰে কৈছে যদি বড়ো সাহিত্যই বিচাৰে যদি বড়োসকলে বিচাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো অফাৰটো ল'ব পাৰে ইতিমধ্যে আমাৰ আৰ্টছৰ যিটো নেকি ৰিজাল্ট এই ৰিজাল্টটো বিৰাট ভাল আৰু সেইটো কাৰণে চৰকাৰে আমাক এইটো অফাৰটো দিব বিচাৰিছে যদি বড়োসকলে বিচাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে ছায়েন্সৰ ক্ষেত্ৰতো কমাৰ্চৰ ক্ষেত্ৰতো আপোনালোকে ল'ব পাৰে কিন্তু আমি ফাইনেল ডিচিশ্যনটো আমি ইয়াতে ল'ম ডেলিগেট ছিটিঙত আমাৰ স্পেচিয়েলি 9 তাৰিখ ৰাতিত সন্ধিয়াত হ'ব পাৰে বা 10 তাৰিখ সন্ধিয়া হ'ব পাৰে তাৰপিছত আমাৰ মুকলি সভাত আমি আহ্বান জনাইছো আমাৰ সন্মানীয় অসমৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মাতিছো আমাৰ তেখেতে হ'ল চিফ গেষ্ট আৰু ইয়াৰ লগতে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰ ডাঙৰীয়া তেওঁ আমাৰ মানে কম্পেনচেশ্যন মানে ইনগ্ৰেট তাৰ বাদেও আমাৰ দিল্লীৰ পৰা আমাৰ গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ পৰা এজন বিশিষ্ট ব্যক্তি আহিব যাৰ নাম হ'ল ৰমেশ ভাৰদ্বাজ তেখেতে আহিব তেওঁলোকৰ অৱদান বড়ো ভাষা আজি পৰ্যায়লৈ অহাত যথেষ্ট আছে আৰু সেইটো কাৰণে আমি তেওঁলোকক লগত লৈ পেলাই কাম কৰি ভাল লাগে আজি যে বড়ো ভাষা ভাৰত সংবিধানৰ 8ম মানে অনুচ্ছেদত মানে অন্তৰ্ভুক্ত কৰা হ'ল আজি যে বড়ো ভাষাৰ দ্বাৰাই আমি যথেষ্ট মানে সাহিত্য একাডেমি এৱাৰ্ড পোৱা হ'ল আমাৰ যে আজি বহুত মানে যুৱ মানে সাহিত্যিকসকলে বঁটা মানে পাই আছে সাহিত্য একাডেমিৰ ফালৰ পৰা তেওঁলোকৰ বহুত অৱদান আছে সেইটো কাৰণে আমি তেওঁলোকক লৈ পেলাই আমি কেনেকৈ এতিয়া আগবাঢ়িছো এইটো ক্ষেত্ৰত আমি জনাম আৰু এতিয়া আমাৰ কিছুমান মানে জ্বলন্ত সমস্যা এটা আছে যে বড়ো মাধ্যমৰ যিটো অৱস্থা এই বড়ো মাধ্যমৰ অৱস্থা আমি যেনেকুৱা দেখিছো আমি যেনেকুৱা কাম কৰিছো তেনেকুৱা হোৱা নাই ল'ৰা ছোৱালী বা আমাৰ গাৰ্জেনসকলে আজিৰ দিনত মানে বড়ো মাধ্যমত দিবলৈ টান পায় আৰু সেইটো কাৰণে আমি সেইটো মাইনুটলি আলোচনা কৰিম যে কি কাৰণত তেনেকুৱা হৈ আছে কিয়নো আমি জানো যে বড়োই হওক বা কোনোবা অসমীয়াই হওক আমি বড়ো হিচাপে আজি পৰ্যায়তে আহিছে তাৰ গুৰিত আছে বড়ো ভাষা আৰু বড়ো মাধ্যম বড়ো ভাষা বড়ো মাধ্যম নহ'লে বড়োসকলে আজি এই পৰ্যায়ত কেতিয়াও আহি নাপালে আৰু সেইটো কাৰণে আমি
এইবাৰ বড়ো মাধ্যমৰ ক্ষেত্ৰত যে ল'ৰা ছোৱালী বা গাৰ্জেনসকলে যে বড়ো মাধ্যমত দিবলৈ টান পাইছে, কি কাৰণ আছে আমি সেইটো তন্নতন্নকে আমি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম। ইয়াতে কিছুমান কাৰণ থাকিব পাৰে, কি কাৰণ আছে আমি সেইটো পিছত চাম, পিছত আমি আপোনালোকক জনাম, কিন্তু সদ্যহতে আমি সেইটো আলোচনা কৰিম। যিহেতু বড়ো সাহিত্যৰ কামটো হ'ল বড়ো ভাষাৰ ক্ষেত্ৰত কাম কৰা, বড়ো মাধ্যমৰ ক্ষেত্ৰত কাম কৰা, চৰকাৰে আমাক কি দিছে কি দিয়া নাই এইবিলাক সকলোবিলাক আমি পুংখানুপুংখভাৱে আমি আলোচনা কৰি পেলাই ইয়াত বড়ো বড়ো ভাষা, বড়ো সাহিত্য, বড়ো মাধ্যম আমি সেইটো আগুৱাই নিয়াত আমি কাম কৰি যাম।